আজি মই কোনো ৰেচিপি অনা নাই দেই, এটা ৰেচিপি দেখুৱাবহে লৈছোঁ। এইটো কি বস্তু ধৰিব পাৰিছেনে? এইটো হৈছে উৰিষ্যাৰ বিখ্যাত এন্দুৰি পিঠা। এই পিঠাবিধ প্ৰথমা অষ্টমী দিনটোত তেওঁলোকে নিজৰ প্ৰথম সন্তানটোক বনাই পেলাই খুৱায়। আজি যিহেতু প্ৰথমা অষ্টমী, ইয়াত প্ৰত্যেক ঘৰৰ মানুহে বনাইছে। স্বাগতম পাকঘৰ কুন্তলালৈ। মই উৰিষ্যাৰ পৰা কুন্তলা। আজি মোৰ ওচৰৰ চুবুৰীয়া মিছেছ সুস্মিতা নায়াকে ৰাতিপুৱা আহি মোক এয়া দি থৈ গৈছে, দেখিছেনে? এতিয়া 8 বাজিছেহে। গৰম গৰম খাব লাগে নহয় পিঠাটো। আৰু এই পিঠাটো খুলি থাকোঁতে মোৰ মনত পৰিছে সৰু কালৰ কথা এটা। আমাৰ আয়ে মানে মোৰ পিতাৰ মাক দেই, মোৰ মায়ে যিহেতু শাহুৱেকক আই বুলি মাতিছিল, গতিকে আমি গোটেইকেইটা ল'ৰা আছিলে আই বুলি মাতিছিলোঁ। কলপাতত মেৰাই এনেকৈ পিঠাখন বনাইছিলে। ইয়াৰ কিন্তু হালধি পাতত বনাইছে। আপোনালোকে কেতিয়াবা বাৰু খাই পাইছেনে এনেকৈ হালধি পাতত মেৰাই পেলাই বনোৱা পিঠা? ভাপত দিয়া পিঠা হয়, ভিতৰত নাৰিকল আৰু গুড়ৰ ষ্টাফিং দিয়ে তেওঁলোকে। মই কোনোদিন খাই পোৱা নাই, আনকি দেখিও পোৱা নাই। আৰু তেখেতে মই বাহিৰৰ মানুহ বুলি আৰু পিঠাটোৰ লগত চিনাকি হ'ম বুলি দি থৈ গৈছে। এয়া দেখিছে ভিতৰত নাৰিকল আৰু গুড়ৰ ষ্টাফিং। আৰু মই ইয়াত দেখিছোঁ ইয়াৰ উৰিয়া লোকসকলে তেওঁলোকৰ পৰম্পৰা মানে দেখুৱাবলৈ আৰু ক'বলৈ খুবেই বিচাৰে, সেইকাৰণে খুব ভাল লাগে মোৰ। এয়া চাওক, কিমানখিনি তেখেতে পিঠা দিছে, একদম গৰম হৈ আছে, গৰম গৰম খাব লাগে। আৰু ইমান যে ধুনীয়া গোন্ধাইছে নহয়। মই সুধোতে ক'লে যে তেওঁলোকে ইয়াত ব্যৱহাৰ কৰে চাউল আৰু মাটিমাহৰ দাইল, জালুক। আৰু তেখেতে ঘুগুনিও এবাতি দিছে দেই, ঘুগুনি পূৰা মছলা ভৰ্তি। তেওঁলোকে বহুত মছলা খায়। আৰু এইখন বাৰু খাবলৈ মোৰ সাহস নাই, কাৰণ জ্বলা হ'ব। আৰু এইখন মোৰ হাজবেণ্ডে খাব। এয়া চাওক কিমানকেইটা পিঠা। আৰু মই এবাৰ পিঠাৰ সোৱাদ লওঁ, আকৌ এবাৰ পিঠাটো আপোনালোকক দেখুৱাই দিছোঁ। যদি আপোনালোকে এনেকুৱা পিঠা কেতিয়াবা বনাই পাইছে বা কোনোবাই খাইছে মোক জনাবচোন দেই। সঁচাকৈ বহুত সুগন্ধি ওলোৱা এটা বৰ সুন্দৰ স্বাস্থ্যসন্মত ভাপত দিয়া পিঠা, ষ্টিম কৰা পিঠা। আৰু পিঠাটোৰ নাম হৈছে এন্দুৰি পিঠা।